বন্ধুসকল আপোনালোকক মোৰ চেনেল টেক এণ্ড আদাৰ ইনফলৈ স্বাগতম। বন্ধুসকল আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে হোৱাটছআপ সম্পৰ্কীয় আন এটি অতি গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল আমি সকলোৱে হোৱাটছআপ চলাওঁ, কিন্তু আপোনালোকে জানে নেকি হোৱাটছআপৰ এনেকুৱা কিছুমান ছেটিং আছে যিবিলাক অন কৰি ৰাখিলে বা অফ কৰি ৰাখিলে আমাৰ হোৱাটছআপ বেলেগে আমাৰ মোবাইলটো বেলেগে হেক কৰি ল'ব পাৰে। তো আপোনালোকে জানে নেকি? নিশ্চয় এই বিষয়ে আজি জনাম। আৰু সি হেক কৰি আমাৰ মোবাইলৰ যিমান ছেক্ৰেট বস্তু আছে সেই ছেক্ৰেট সকলো বস্তুবোৰ তেওঁ লৈ যাব পাৰে। গতিকে ফ্ৰেণ্ডছ এই বিষয়ে আজি ক'ম। ইয়াৰ আগতে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনকো প্ৰেছ কৰি দিব, যাতে মোৰ সকলো লেটেষ্ট ভিডিঅ' আপোনালোকে সোনকালে দেখিবলৈ পায়। তো ইয়াৰ বাবে সৰ্বপ্ৰথমে আপুনি আপোনাৰ হোৱাটছআপ এপছটো অ'পেন কৰিব আৰু ওপৰত 3 ডট এটা দেখা পাব, ইয়াত ক্লিক কৰিব আৰু তলত ছেটিং আছে ছেটিঙত ক্লিক কৰি দিব। আৰু ইয়াৰ পিছত আপুনি পাব একাউণ্ট ছেটিং, একাউণ্টত ক্লিক কৰিব। তাৰপিছত আপুনি 2 ষ্টেপ ভেৰিফিকেশ্যন তাত ক্লিক কৰি ল'ব। ইয়াৰ পিছত ইনেবলত ক্লিক কৰিব আৰু ইয়াত আপুনি যিটো মানে পিন দি আপোনাৰ হোৱাটছআপটো লক লগাব বিচাৰিছে সেই পিনটো ইয়াতে টাইপ কৰিব, আকৌ কনফাৰ্ম কৰিব পিনটো। আকৌ ইয়াতে ইমেইল আপুনি টাইপ কৰিব, যিটো আপোনাৰ ইমেইল আছে, আকৌ ইমেইলটো। ইয়াৰ পিছত আপুনি ইমেইলটো আকৌ কনফাৰ্ম কৰিব আৰু ইয়াৰ পিছত আপুনি ছেভত ক্লিক কৰি দিব আৰু ছেভত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডানত ক্লিক কৰিব। এতিয়া আপোনাৰ হোৱাটছআপটো এতিয়া ছিকিউৰ হৈ গ'ল। এতিয়া কোনেও আপোনাৰ ডাটা চুৰি কৰিব নোৱাৰে আপোনাৰ মোবাইলৰ পৰা। গতিকে তেনেকুৱা আপুনি কৰি লওক ফ্ৰেণ্ডছ।